শ্লোক শ্রী কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপ কুমার গোবিন্দায় নমো নমো নম পঙ্কজ নাভয় নম পঙ্কজ মালিনে নম পঙ্কজ নেত্র নমস্ত পঙ্কজঙ্গৈ বাশুরবসুত্তঙ্গে স্তঙ্গং খসনরমর্দনং দৈবকী হিরানন্দং বন্দে জগৎ গুরু হরি রাম 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 মোক্ষং করতি বসলং পঙ্কুলং হইতে গিরিম জাত কি পরমহং বন্দে পরমানন্দ মাধবং হরি রাম 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 কৃষ্ণ কৃষ্ণ হরি রাম। দ্বিতীয় কীর্তন ঘোষা। বিপ্রপুত্র আনয়ন দ্বিতীয় কীর্তন ঘোষা। রাখা কি দয়াময় মোকজ তোমার ভকতি বিনে বিঠাবায় যায় রাখা কি দয়াময় মোকজ তোমার ভকতি বিনে বৃথাবায়ু যায়। পদ শুনি পাঠে আঠে বেতে গল দিয়া কৰিলন্ত বাসন্ত প্ৰবৃত জলাসুই ইষ্টদেৱ শংকৰক নমিলা দিবাস্ত স্মৰি গান্ধী বত দিলা টংকাৰিয়া দিবস্ত চয়ক জাকিল অধু দেহিতু হুতি গৃহক ঢাকিল পুনা থাকিল সন্ধি চাইল বান্দৰ বঞ্জৰ গৃহক দাখিয়া হৰে হাজিলা পিঞ্জৰ সিবেলা উপজিল বিপ্ৰ কুমাৰ পৃথিৱীত পৰিয়া কান্দিল বাৰম্বাৰ তেখনে অদিশ হল হৰিৰ দে নাকলিলা কেতাক আগতে দে। প্ৰভু ভগৱন্ত অৰ্জুনে আকৌ তেওঁলোকৰ পুত্ৰ সন্তান গৰ্ভৰ স্থিত দিয়াৰ লগে লগে বিপ্ৰৰ পত্নীৰ পুত্ৰই অৰ্জুনক কাকতি কাপন্য কৰি এই কথাভাগ জনালে। তেতিয়া ইতিমধ্যে অৰ্জুন এই কথা গম পায় বিপ্ৰৰ
গৰ্ভস্থ পুত্ৰক ৰক্ষা কৰিবৰ কাৰণে অৰ্জুনে গাণ্ডীৱত টংকাৰ দিলে। ইষ্টদেৱ কাৰ নাম ল'লে? শংকৰৰ নাম ল'লে। শংকৰৰ নাম ল'লে। প্ৰভু ভগৱন্ত কৃষ্ণ ইয়াত তেওঁ নাম লোৱা নাই। শংকৰৰ নাম লৈ গাণ্ডীৱত টংকাৰ দি য'ত প্ৰসূতি আইগৰাকী আছে সেই সমস্ত জেগা ধনুৰ শৰেৰে সৈতে এটা ফুটা নথকাকৈও পিঞ্জৰা সদৃশ বনাই পেলালে। ক'তো এটা ফুটাও নাই। ইমান সূক্ষ্মভাৱে শৰ মাৰি অৰ্জুনে যাতে কোনো পধ্যেই প্ৰভু সেই পুত্ৰ সন্তান মৃত্যু নহয় তাক ৰক্ষা কৰিবৰ কাৰণে ব্যৱস্থা অৰ্জুনে কৰি পেলালে। কিন্তু পাৰিলেনে বাৰু? আমাৰ পাঠে সিদ্ধান্ত দিলেনে? পাৰিলেনে বাৰু? এই কাম সফল নহ'ল অৰ্জুনৰ। সম্পূৰ্ণ ফুটা মাৰি তিল মাত্ৰ ছিদ্ৰ নথকাকৈ ফুটা মাৰি পিঞ্জৰৰ সদৃশ মাজত ভৰাই আইগৰাকীক পুত্ৰ সন্তান জন্ম দিলে। কিন্তু এইবাৰ কি হ'ল? সশৰীৰে সৈতে অন্তৰ্ধান হৈ গুচি গ'ল। আগৰ মৃত্যু হয় যদিও শটো থাকি যায়, কিন্তু এইবাৰ কি হ'ল? শটোও নাথাকিলে, শটো কি হ'ল? অন্তৰ্ধান হৈ গ'ল। আচৰিত কথা। তেতিয়া কিনো হ'ব আমাক পাঠে ক'ব, হয়নে? আমি পাঠলৈ যাওঁ, পাঠনি কিনো কয় আমাক আমি শুনোচোন, নহয় জানো? দেখি পাছে বিপ্ৰে পুত্ৰ শোকৰ জামাকৌ কে খবৰ আগতে ভছিলা অৰ্জুনকৌ মই কেন মূঢ় দেখি শোকৰ ভজনে পৰিলো সঞ্জাত নপুংসকৰ বচনে হবংকে কেশৱে নোৱাৰিলে ৰাখিবা গৌ আৰ কেনে পৰিতান কৰিমে কতা গৌ বিধিৰ বিপাকে যিটো দৈব্যে ভয় ঘৌ কিনো মূৰ্খ তই তাকে ৰাখিবা ধিক ধনঞ্জয় ধিক গাণ্ডীৱ তোমাৰ মিছা কাৰ্য কিহক কৰিলি অগ্নিকাৰ। তেতিয়া সেই মিত্ৰপুত্ৰ সশৰীৰে হেঁতি অন্তৰ্ধান হৈ গুচি গ'ল। জন্ম হোৱা স্থানতেই সশৰীৰে হেঁতি নাইকিয়া হৈ গ'ল। তেতিয়া বিপ্ৰৰ খুব খং উঠিল। তেতিয়া অৰ্জুনক খুব ভৎসনা কৰিছে। কি বুলি কৈছে ভৎসনা? মইনো কি মূৰ্খ, মই এই নপুংসকৰ কথাত পতিয়ন গ'লোঁ। অৰ্জুনক নপুংসক বুলি
কেলেনো কৈছে এই কথাভাগ আমি কিছু আগবাঢ়ি যাব লাগিব মহাভাৰতলৈ, নহয়নে? যেতিয়া পাণ্ডৱৰ অজ্ঞাতবাসত আছিল, সেই অজ্ঞাতবাসত থাকোঁতেই পঞ্চ পাণ্ডৱ বিৰাট ৰজাৰ ঘৰত আছিল। তেতিয়া বিৰাট ৰজাৰ ঘৰত থাকোঁতেই অৰ্জুনে বৃহনলা নাম লৈছিল, নহয়নে? বৃহনলা নাম লৈছিল তেওঁ। আৰু সেই বৃহনলা আছিল নপুংসক। তেওঁ ছদ্মবেশীৰ তাত আছিল। গতিকে প্ৰত্যেকজনৰ তাত নাম বেলেগ বেলেগ আছিল। দ্ৰৌপদীৰ নাম হৰিন্ধি আছিল, ভীমৰ নাম বল্লভ আছিল, সমস্তজনৰে তাত নাম বেলেগ বেলেগ আছিল। আৰু সেয়েহে অৰ্জুনৰ নাম তাত আছিলে বৃহনলা। তেওঁ তাত নপুংসক আছিল আৰু বিৰাট ৰজাৰ কন্যাক তেওঁ নৃত্য শিকাইছিল। আমি তেওঁ অৰ্জুন কিয়নো নপুংসক হ'ল বহুত আগলৈ যাব লাগিব, গতিকে সেইটো আমাৰ পিছত আমি কম। মহাভাৰতৰ আগলৈ গুচি যাব লাগিব। গতিকে কিয়নো নপুংসক হ'ল সেই কথাভাগো আমি পিছত আলোচনা কৰিম, নহয়নে? গতিকে এতিয়া তেতিয়াহ'লে বিপ্ৰৰ পুত্ৰক অৰ্জুনে অহংকাৰ ভাৱ লৈ ৰক্ষা কৰিম বুলিও গাণ্ডীপেৰে এটা ফুটা নথকাকৈ পিঞ্জৰা বনায়ো কিন্তু মৃত্যপুত্ৰক ৰাখিব নোৱাৰিলে। এইবাৰ কিন্তু আগতকৈ কিছু বেলেগহে হ'ল, কিয়নো আগৰ মৃত্যপুত্ৰৰ শৰীৰটো থাকি যায়, শৰীৰটো নথকাকৈ নাথাকে। আৰু সেই শৰীৰ নি পেলানি ৰজাৰ গৃহত বিপ্ৰই চমজাই কানি কানি, নহয়নে? কিন্তু এইবাৰ আকৌ সেই শৰীৰ ভাগ সেই নাইকিয়া হৈ থাকিলে, নহয়নে? সেইটো কাৰণে অৰ্জুনক খুব তিৰস্কাৰ কৰিছে, যে কৈছে যে প্ৰভু ভগৱন্ত কৃষ্ণৰ সবংশে গোটেই বংশয়ো যাক উদ্ধাৰ কৰিব পৰা নাই, এই অৰ্জুনে কেনেকৈ পাৰিব? তেওঁ নিজকেই সেইটো কাৰণে কি কৈছে, অৰ্জুনক দুখ দিয়া নাই, মই নিজেই মূৰ্খ, এইজনক যে মই বিশ্বাস কৰিলোঁ, নহয়নে? এই বুলি অৰ্জুনক কৈছে। আমি আগলৈ গৈ থাকোঁ, পাঠ আছে, পাঠনো কি কয় আমি শুনো। বিকৰ্থনা অনেক বুলি দদি যাবাৰ শুনি নহিলে অৰ্জুনৰ কলে মাৰ ধনু তুলি ধৰি পাছে মহাবিদা কৰি তেখনে আনপাই লগয়া যমৰ নগৰি পাত কৰি বিচাৰিলা মহাভাগ বিপ্ৰৰ পুতক তইতো নাপালে কলাগ ইন্দ্ৰৰ নগৰে গয়া বিচাৰিল পক্ষী তইতো বিপ্ৰপুতক নপাইল মহাযখী অগণি বৰুণ বায়ু চন্দন ঋতিৰ হাবাৰো থানক বিচাৰিলা মহাবীৰ
বিতা কৰিলন হাতো পাতাল তইতো ঘূৰি নপাইলন বিপ্ৰৰ পুত একো স্থানে বিচাৰিবে নাথাকিল ঠাই উলতীয়া দ্বাৰকা কহিলা দুনাই। এতিয়া বিপ্ৰৰ গালি শুনি তিৰস্কাৰ শুনি অৰ্জুন ৰ'ব নোৱাৰিলে। মনত খং ভাৱ লৈ তেওঁ প্ৰথমতেই জমপুৰি পালেগৈ। জমপুৰীত সেই বিপ্ৰৰ মিত্ৰপুত্ৰক বিচাৰি তন্নকৈ বিচাৰিলে, নেপালে। তাৰপিছত ইন্দ্ৰপুৰীলৈ গ'ল, তাতো তেওঁ তন্নকৈ বিচাৰিলে, তাতো নেপালে। বৰুণৰ অগ্নিৰ নৈতৰ সমস্ত ঠাইতে অৰ্জুনে বিপ্ৰৰ মিত্ৰপুত্ৰক বিচাৰি চলাথ কৰিলে। তাৰপিছতো 7খন পতালতো তেওঁ চলাথ কৰিলে, কিন্তু ক'তো নেপালে। পালেনে বাৰু? নেপালে। ক'তো নেপায় পিছত তেওঁ পুনশ্চ দুখ মনেৰে দ্বাৰকালৈ উলটি আহিলে। এতিয়া কথাটো হ'ল, কিয় নাপালে? অৰ্জুন প্ৰকৃততে নিজেই গৈছেগৈ। যদি প্ৰভু ভগৱন্ত কৃষ্ণৰ লগত যদিও তেওঁ থাকে, ভগৱন্ত কৃষ্ণৰ সহায় নোলোৱাকৈ মনত অহংকাৰ ভাৱ লৈ তেওঁ নিজে গৈছেগৈ যে পাৰিমেই মই, নহয়নে? মনত অহংকাৰ, মই ধনুৰ্ধৰ, মই গাণ্ডীৱধাৰী, মোক দকুদিশে জানে, মই মহাবীৰ, গতিকে নোৱাৰা কোনো কথা নাই, নোকোৱাকৈ তেওঁ সেই ঠাইবিলাকত চলাথ কৰিলে। প্ৰভু ভগৱন্ত কৃষ্ণক তেওঁৰ লগত লৈ নগ'লে বা নুসুধিলেও কথাভাগ তেওঁ লগতেই আছিলে প্ৰভু ভগৱন্ত কৃষ্ণৰ লগত, তথাপিতো কথাভাগ এবাৰো নুসুধি নিজেই গুচি গ'ল। কিন্তু সেই কাৰ্য সমাধান হ'লনে বাৰু? নহ'লে। সমাধান নহ'লে, কিয়নো প্ৰভু ভগৱন্ত কৃষ্ণক অৰ্পণ নকৰাকৈ কৰা কোনো কৰ্মই সফল হ'ব নোৱাৰে। আমাৰ এই কীৰ্তনজনে আমাক তাক বুজাইছে। বিপ্ৰপুত্ৰ আনন্দ, নহয়নে? বিপ্ৰৰ পুত্ৰসকলক অৰ্জুনে অহংকাৰ ভাৱ লৈ ব্ৰাহ্মণে তিৰস্কাৰ কৰাৰ পাছত সমস্ত জেগা তেওঁ চলাথ কৰিলে, কিন্তু নাপায়। দ্বাৰকালৈ ঘূৰি আহিলে। তাৰপিছত কি হয়, কিনো হ'ব, পাঠেনো কি কয়, আমি এতিয়া আগবাঢ়ি যাওঁ, নহয়নে? ভস্ত ভৈল অগ্নিকাৰ জানিয়া নিশ্চয় অগণিত জাম্পদিবে জানতে ধনঞ্জয় হেন দেখি সখীক ধৰিলা হৰি আহি মৰিব কনে দিয়া বুলিলা পাছে দেখাই বুদ্ধি জড় হবে পুত্ৰক তোমাক
নকৰিও যাহ কি ৰাখা গৌ তোমাৰ বিপুল কীৰ্তি থাকিবে লগত মোৰ বচনে নকৰিবা প্ৰাণ কৃষ্ণৰ কিংকৰে কহে শংকৰে সম্বন্ধি হৰি নাম বিনাৱাৰ নাহি আকাৰগদি বেদৰ প্ৰমাণ বাণী জানি সৰ্বজন মোলা হৰি হৰি কৰি অনেক জন হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ হৰি ৰাম। এতিয়া তেতিয়াহ'লে বিপ্ৰক অগ্নিকাৰ কৰা মতে কাম হ'লনে বাৰু? নহ'ল। তেতিয়াহ'লে এই কাম যদি মই কৰিব নোৱাৰিম, তেতিয়াহ'লে কি বুলি প্ৰতিজ্ঞা কৰি ৰাখিছিলে? যে মই নিজে অগ্নিত জাপ দিম, নহয়নে? নিজৰ জীৱন নিজেই বিসৰ্জন দিম অগ্নিত জঁপিয়াই, এই বুলি প্ৰতিজ্ঞা কৰিছিল। এতিয়া সেই কামভাগ কৰিব নোৱাৰাৰ কাৰণে তেতিয়াহ'লে তেওঁ অগ্নিত জাপ দিবলৈ সাজু হ'ল। তেতিয়া প্ৰভু ভগৱন্ত কৃষ্ণই এই কাৰ্যত অৰ্জুনক বাধা দিলে, হে সখী তুমি এই কাৰ্য কৰিব নালাগে, মই দিম নহয় তোমাক, বিপ্ৰ পুত্ৰসকলক বিচাৰি উলিয়াই দিম নহয় তোমাক, তোমাৰ এই জগতত খ্যাতি থাকিব, তুমি কেলৈ চিন্তা কৰিছা? তুমি প্ৰাণ বিসৰ্জন নিদিবা। মই তোমাৰ যি কথা, তুমি যেনেকৈ কথা দিছিলা বিপ্ৰ পুত্ৰসকলক আনি নিম বুলি, সমস্ত পুত্ৰকে মই উদ্ধাৰ কৰি বিপ্ৰক গতাই দিম, তুমি চিন্তা কৰিব নালাগে। তুমি প্ৰাণ ত্যাগ নকৰিবা, এইটো বেয়া কথা। তোমাৰ নাম জগতত জিলিকি থাকিব। চাওকচোন, প্ৰভু ভগৱন্ত কৃষ্ণই নিজেই তেওঁ আনিব, তেওঁ নিজেই আনি দিম বুলি ক'লে অৰ্জুনক, কিন্তু খ্যাতিটো নিজে নল'লে। তেওঁ খ্যাতিটো কি কৰিলে? অৰ্জুনকহে ক'লে, তোমাৰহে খ্যাতি থাকিব, মোক একো নালাগে। এয়াই হৈছে প্ৰভু ভগৱন্তৰ লীলা, নহয়নে? প্ৰভু ভগৱন্তৰ লীলা তেওঁ। গতিকে তেওঁ নিৰ্গুণ, সতৰ যতন তিনি গুণত নোহোৱা কাৰণে নিৰ্গুণ কৃষ্ণ পৰম ব্ৰহ্ম প্ৰভু ভগৱন্ত কৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, অহংকাৰহীন এই প্ৰভুৱে অৰ্জুনক প্ৰভুত দিলে। প্ৰভুত দিয়াৰ মতেই কাম কৰিব। পিছৰ কীৰ্তনজনাই আমাক তাকে ক'ব। আমি এতিয়া পৰৱৰ্তী কীৰ্তনজনালৈ আগবাঢ়ি যাওঁ, সমস্তকে সেৱা জনাই। কৃষ্ণ কৃষ্ণ হৰি ৰাম। অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নাম পকিল হৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়া শিল হৰি, মোক ৰক্ষা কৰিছনে প্ৰভু, মোক ৰক্ষা কৰিছনে। কৃষ্ণ কৃষ্ণ হৰি ৰাম।